আপোনাৰ বাৰু কেনেকুৱা গাড়ী পচন্দ হয়? আপোনাৰ পচন্দৰ বিষয়ে কমেণ্টত লিখিব, আপোনাৰ কোনখন গাড়ী বেছিকৈ পচন্দ। আজি এটা মই ব্যতিক্ৰমী কথাহে আপোনালোকৰ মাজলৈ ক'বলৈ আহিছোঁ যে আপুনি বা মই আজি বহুদিনৰ পৰাই হয়তো বিভিন্ন ধৰণৰ গাড়ী দেখি আহিছোঁ আৰু নাম শুনি আহিছোঁ। যদি আমি দেখিও পোৱা নাই বা ল'বলৈ আমি পোৱাও নাই নিজৰ ফালৰ পৰা, কিন্তু আমি তথাপিও কিন্তু বিভিন্ন ধৰণৰ গাড়ীৰ বিষয়ে আমি সকলোৱে জানো। পুৰণি কালত বাৰু আমি কেনেকুৱা ধৰণৰ গাড়ীৰ কথা ক'ব পাৰোঁ? আগতে আপোনালোকৰ মনত আছেনে চাগে যে হয়তো আমিও ভালকৈ সকলোবোৰ গাড়ী আমি দেখি পোৱা নাছিলোঁ। যিবোৰ গাড়ীৰ আমি নাম শুনিছোঁ, জীপখনৰ নাম শুনিছোঁ আৰু আমাৰ এম্বেচাডৰ আমি প্ৰায় সৰুতে হয়তো দুই এখন আমি দেখিবলৈ পাইছিলোঁ। জীপ গাড়ীও কিছু সংখ্যক আমি দেখিবলৈ পাইছিলোঁ, দুই এখন আমি গাড়ী। আৰু এতিয়াও কেতিয়াবা আমি দুই এখন জীপৰ তেতিয়া আমি ঠাহ হিচাপে আমি দেখিবলৈ পোৱা নিচিনা লাগে যে এইখন এতিয়া নতুন ষ্টাইলৰ এতিয়া হৈ গ'ল, এখন কি হৈ গ'ল, ঠাহ বুলি কৈ পেলাই এইখন যথেষ্ট, কিন্তু সেইখনেই এতিয়া দামী গাড়ীৰ ভিতৰত প্ৰচলিত হৈ আছে। কিন্তু এতিয়া কথা হ'ল কি যে এই জীপ গাড়ী যে জীপ নামটো কেনেকৈ আহিল? এই জীপ গাড়ীখন প্ৰথম অৱস্থাত বিভিন্ন কামৰ বাবে ব্যৱহাৰ হৈছিল। সেইবাবে এই গাড়ীখনৰ নাম ৰখা হৈছিল জেনেৰেল পাৰপাছ ভেহিকল, কিন্তু ইয়াক শ্বৰ্ট ফৰ্মত GP বুলি জনা গৈছিল। GP, জেনেৰেল পাৰপাছ। এতিয়া কথা হ'ল এই কালক্ৰমত গৈ গৈ এই GPয়ে গৈ গৈ জীপ হ'লগৈ। জীপ গাড়ী বুলি ক'বলৈ ল'লে মানুহে, সেইবাবে এই গাড়ীখনৰ নামটো জীপ বুলি সকলো মানুহৰ মুখে মুখে আহিল। আপোনাৰ বা মোৰ সকলোৰে নিজৰ নিজৰ এটা পচন্দ আছে, গতিকে নিজৰ নিজৰ এখন পচন্দৰ গাড়ী থাকে। আমি ল'ব নোৱাৰিলেও, মই কৈছোঁৱেই বাৰম্বাৰ যে আমি ল'ব নোৱাৰিলেও কিন্তু আমাৰ নিজৰ মনৰ এখন গাড়ী থাকে। ময়ো এখন সৰু গাড়ী লৈছোঁ যদিও কিন্তু মোৰ সেইখন পচন্দৰ গাড়ী নহয়। মোৰ নিজা পচন্দৰ গাড়ীখন যথেষ্ট দামী হয়, যিখন মই নিজে ক্ৰয় কৰিব নোৱাৰোঁ। এতিয়া কথা হ'ল আপুনি জনাব, কমেণ্ট কৰিব আপোনাৰ কোনখন গাড়ী পচন্দ হয়।